কবকাক শুনিব কোনে নৰূপেৰে সজাব খোজা যোৰহাট নগৰ এতিয়া এজাক বৰষুণতে বুৰ যায়। নৰূপ দিব বিচৰা কাৰিকৰসকলৰ অপৰিপক্কতাৰ ফল ভোগ কৰিব লগা হৈছে নগৰবাসীয়ে। নিষ্কম্মা পৌৰসভাৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। জনপ্ৰতিনিধিৰ আশ্বাসতে সীমাবদ্ধ হৈ ৰৈছে কৃত্ৰিম বানে বিধ্বস্ত কৰা নগৰীয়া জনজীৱন। এজাক বৰষুণতে বিপৰ্যস্ত যোৰহাট নগৰৰ জনজীৱন। অপৰিকল্পিতভাৱে নিৰ্মাণ কৰা গৃহ, প্লাষ্টিকৰ বটল, পেলনীয়া সামগ্ৰীৰে পানী নিষ্কাশনৰ বাবে থকা নলাসমূহ আবদ্ধ হৈ পৰাৰ বাবে এজাক বৰষুণতে উটি যায় যোৰহাট নগৰৰ অভিজাত্য। নগৰখনৰ ৰজা মৈদাম, নিউ কলনী, টিআৰপি পথ, ক্লাব ৰোডকে ধৰি বহুবোৰ পথ পানীৰ তলত। সঘনাই হৈ থকা কৃত্ৰিম বানৰ ফলত অঞ্চলসমূহত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। কাহানি পাৰ হৈ আছে। মইতো ইয়াত 3 বছৰ হৈছে মই আহিছোঁ। অহাৰ পিছৰ পৰা মই পানীয়ে দেখি আছোঁ। তাৰপিছত এই অঞ্চলৰ মানুহে কৈ আছে এটা বৰষুণ দিলেই পানী হৈ যায়। আমি নিজে কৰিবলগীয়া হৈছে। আমি চবেই মিলি পেলাই আমাৰ এই অঞ্চলৰ মানুহবিলাকে ইমানখিনি কৰিছোঁ। আৰু এতিয়া চাওক ইয়াত দম পানী হৈ থাকে, ড্ৰেইনৰ পানী ওলাই যাব নোৱাৰে। আৰু এইখিনি পুৰা দম চবৰে হৈ আছে, চবৰ ঘৰতে হেৰি হৈ আছে। আৰু মেইনলি মানে মোৰ আমাৰ সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেয়া লাগে। আমিতো একো আমি বাইক স্কুটি লৈ গুচি যামগৈ। আৰু এই সমস্যা লাগে, সমস্যা আমাক সলিউশ্যন লাগে। কিমান দিন এনেকৈ থাকিম? কৃত্ৰিম বান প্ৰতিৰোধ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে যোৰহাট পৌৰসভা। খৰালি শুই বহি থকা পৌৰসভাখনে বাৰিষা এজাক বৰষুণে সৃষ্টি কৰা অভাৱনীয় পৰিৱেশ পৰিদৰ্শন কৰি সমাধানৰ আশ্বাস দিয়ে দায়িত্ব সামৰে। টুকলাই তৰাজানকে ধৰি প্ৰায়বোৰ যান বেদখলৰ কবলত পৰাত ঠেক হৈ পৰাৰ লগতে জাবৰ জোথৰ পেলাই পানী নিষ্কাশনৰ পথ আবদ্ধ কৰাৰ পাছতো যোৰহাট পৌৰসভাই উল্লেখযোগ্য ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হৈছে। এতিয়া আজি আমি কালি ৰাতিপুৱা আমাৰ হৈছে, ময়ো খবৰ লৈ আছোঁ ফোনত। কিন্তু কালি আমি যিটো হৈছে যে পানীটো বৰষুণটো দেখিছে ন, বৰষুণ কেনেকুৱা হৈছে। এই বৰষুণৰ ফলতে পানী হৈছে। আৰু আমাৰ যিটো তৰাজান, মহুৱাজান আৰু টুকলাই, যিটো আমি টুকলাইটো খনন কাৰ্য কৰি আছোঁ, এইবিলাক কি হৈ গৈছে, তেওঁলোকৰ পানী যিদৰে টানিব পাৰে সেই টানিৰ ক্ষমতাটো অলপ কমি গৈছে। তাৰ ব্যৱস্থাটো সুদূৰ প্ৰসাৰী, এই ব্যৱস্থাটো আমি ল'ব লাগিব। টুকলাইটো কৰি আছোঁ, টুকলাইটো কিমান 5 কোটি ওপৰ টকালৈ টুকলাই কৰি আছে। আৰু অলপ দিন কাম কৰাৰ পিছত টুকলাই কামটো সমাপ্ত হ'ব। তাৰপিছত এইটো টুকলাইটো হৈ যায়। টুকলাইটো আমাৰ পানী ক্ষমতাৰ আমাৰ মেইন দান এইকেইটা আছে। টুকলাই আছে, মহুৱাজান আছে, এইফালে আপোনাৰ তৰাজান আছে। মেইনলি যিখিনি টাউনৰ পানীখিনি ওলাই যায়। বৰখালটো আছে। বৰখালটো হ'লে ইয়াৰ ভিতৰতে আছে, অলপ বেছি ডাঙৰ নহয়। DGP কলেজৰ ওচৰত সেইটো আমি তাৰ মেনুৱেলি কৰিলে সেইটো হেৰি হৈ যাব। মেনুৱেলি হ'লে সেইটো আপোনাৰ মানে তাৰ যিখিনি হেৰি আছে, আৱৰ্জনাই আছে আৰু অলপ বটল চটল যিবিলাক আছে আজিকালি সেইবিলাকে ওলায়। সেইটো হ'লে বৰখালটো আমাৰ পৰিষ্কাৰ হৈ যাব। নাই এতিয়া কওক। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আমি এজন ইঞ্জিনিয়াৰ দি দিছোঁ। আগত তেনেকৈ এজন ইঞ্জিনিয়াৰ নতুনকৈ আছে, তেওঁক আমি দিছোঁ। তেওঁ পূৰা চোৱা চিতা কৰি আছে। আৰু যিকেইটা জ্বলা নাই সেইকেইটা আপোনাৰ জ্বলোৱাৰ ব্যৱস্থা কৰিম। আৰু খুব কম সংখ্যকে আছে, ক'ৰবাত ধৰি লওক লাইট চাইট তাৰ চাই হেৰি হৈ যাব পাৰে, এইবিলাক মানে ঠিক ঠাক সমস্যা তেনেকৈ দেখা নাই। কিন্তু 2 দিন হ'লে মই তাত নিজে যাম তালৈ, আৰু আমাৰো যাব, ইও যাব। গৈ মেলি আমি তাত ঠিক ঠাক কিনি যদি কিবা কৰিবলগীয়াও আছে আমি কৰিম, আৰু যোৱাৰ ব্যৱস্থা আমি কৰিম। এতিয়া প্ৰশ্ন হয়, কৃত্ৰিম বানে সৃষ্টি কৰা এই পৰিৱেশ উপশম ঘটাবলৈ যোৰহাট পৌৰসভা সক্ষম হ'বনে? কি পৰিকল্পনা তৈয়াৰ কৰিছে সেই সন্দৰ্ভত যোৰহাট পৌৰসভাই স্পষ্ট কৰিব পাৰিবনে? নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।